हेलो मरমৰ ছাত্ৰ ছাত্ৰীসকল পিচিডি এডুকেশ্যনৰ আন এটা ভিডিঅ'লৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। এইখন ভিডিঅ'ৰ জৰিয়তে তোমালোকৰ ক্লাছ 8ৰ ইংৰাজী কিতাপখনৰ লেসন নাম্বাৰ 5 লুইস পেস্তুৰ নামৰ পাঠটিৰ বিষয়ে আলোচনা কৰিম। এইখন ভিডিঅ'ৰ জৰিয়তে তোমালোকে লুইস পেস্তুৰ নামৰ পাঠটিৰ গোটেইখিনি অসমীয়া ভাঙনিখিনি বুজি পাবা। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল লেট নকৰাকৈ আমি ভিডিঅ'খন আৰম্ভ কৰোঁ। তোমালোকৰ কিতাপখনৰ পেজ নাম্বাৰ 61 উলিয়াই ল'বা। উলিয়াই ল'লে তোমালোকে দেখা পাব প্ৰথমতে লেসন নাম্বাৰ 5 লুইস পেস্তৰ বা লুইস পেস্তুৰ। তোমালোকে যিকোনো এটা ক'লেই হৈ যাব, লুইস পেস্তৰ বা লুইস পেস্তুৰ। এইখিনি কনফিউশ্যন দূৰ কৰি ল'বা। প্ৰথমতে লুইস পেস্তুৰ বা লুইস পেস্তৰ দুটাই ৰাইট হ'ব। ইয়াত প্ৰথমতে কৈছে হোৱেৰ উড ইউ চি দ্য ফ্ল'য়িং চাইন্স। ইয়াত কিছুমান চিহ্ন তোমালোকে নিশ্চয় দেখা পাইছা ছবিত। ছবিৰ চিহ্নবোৰ তোমালোকে চাই লোৱা। ইয়াত এটা কুকুৰে কি কৰিছে, হাতত আচৰা মাৰিছে। তাৰ মানে হাতেৰে হাত বা কুকুৰৰ আগৰ ভৰি দুখন হাতৰ কাম কৰে আৰু পিছৰ ভৰি দুটাক ভৰি বুলি কোৱা হয়। যদিও কুকুৰ এটা চাৰিঠেঙীয়া জন্তু, ইয়াত হাতত আচৰ মাৰিছে কুকুৰটোৱে। তাৰ ফলত কি হৈছে, ৰেবিছ এক ধৰণৰ বেমাৰৰ সৃষ্টি হৈছে। আৰু ৰেবিছটো এক প্ৰকাৰ জলাতংক ৰোগ বুলি কয় অসমীয়াত। পাগলা কুকুৰে যদি কাৰোবাক কামোৰে তেনেহ'লে সেই মানুহজনৰ ৰেবিছ বেমাৰ হ'ব, অৰ্থাৎ ৰেবিছ ডিজিজ হ'ব। ৰেবিছ ডিজিজ হ'লে মানুহজনৰ কি হ'ব, মেণ্টেলি অৰ্থাৎ মানসিকভাৱে বিকাৰগ্ৰস্ত হৈ পৰিব, মানুহজন পাগল হৈ পৰিব, কুকুৰৰ নিচিনা বিহেভ কৰিব। ইয়াত বিভিন্ন ধৰণৰ চাইন তোমালোকে চিহ্ন দেখা পাইছা। আৰু ইয়াত দেখা পাইছা শৰীৰত অৰ্থাৎ আঁঠুত কিহে কামুৰিছে, মহ কামুৰিছে। এইটো এক প্ৰকাৰ ফিমেল এনফিলিছ মস্কিটো। নিশ্চয় তেনেহ'লে তোমালোকে দেখা পাইছা ইয়াত মহে কি কৰিছে, ভৰিৰ ওপৰত কামুৰি দিছে। মহ কামুৰাৰ ফলত কি হয়, মেলেৰিয়া ৰোগৰ সংক্ৰমণ হয় বা মেলেৰিয়া ৰোগ হয় মানুহৰ। এইখিনি কথা নিশ্চয় বুজি পাইছা। ইয়াত ফিটাৰ নিচিনা এনেকুৱা এটা চাইন দিছে, এইটো হ'ল এইডছৰ চাইন। যিবোৰ হস্পিটেলত, যিবোৰ চিকিৎসালয়ত এইডছৰ বিভাগ আছে, তাৰ এইটো দৰ্জাৰ সন্মুখত এনেকুৱা এটা চাইন তোমালোকে দেখা পাবা। এইটো একচুৱেলি এইডছ ৰোগৰ কাৰণে এইখন চাইন অৰ্থাৎ চিম্বল বা প্ৰতীক ব্যৱহাৰ কৰা হয়। নিশ্চয় কথাখিনি বুজি পাইছা। মানুহৰ পিঠিত সৰু সৰু ফোহাৰ নিচিনা তোমালোকে নিশ্চয় দেখা পাইছা। এই ল'ৰাটো সৰু শিশুটো আৰু এই মানুহজনৰ পিঠিত ফোহাৰ নিচিনা দেখা পাইছা। এইবিলাক মিছলছ বা মিজিল বুলি কোৱা হয়। মিজিলছ যাক আমি হৰুৱাই অসমীয়াত কি বুলি কওঁ, হৰুৱাই বুলি কওঁ। তাৰমানে শৰীৰত এক ধৰণৰ ফোহাৰ নিচিনা হয়। ফোহাৰ ফলত কি হয়, মানুহৰ নিউমনিয়া হয়, ডায়েৰিয়া হয়, আদাৰ লাইফ থ্ৰেটেনিং কমপ্লিকেশ্যন অৰ্থাৎ আন বহুত জটিল কি হয়, জীৱনৰ সংকট আহি পৰে। ইয়াত তোমালোকে আৰু দেখা পাইছা ৰুবেলা। এতিয়া আমি প্ৰথমৰ পৰা কথাখিনি পঢ়ি আহোঁ আৰু তোমালোকেও বুজি পাবা। প্ৰথমতে ইয়াত তোমালোকক কৈছে হোৱেৰ উড ইউ চি দ্য ফ্ল'য়িং চাইন্স। তাৰমানে তোমালোকে এই তলত দিয়া চিহ্নবোৰ বা প্ৰতীকবোৰ ক'ত দেখা পাইছা, এইখিনিৰ কথা সুধিছে। দ্য নেমছ অফ চাম ডেডলি ডিজিজ। দ্য নেমছ মানে নামবোৰ অফ চাম কিছুমান, ডেডলি মানে একেবাৰে মাৰাত্মক, ডিজিজ মানে বেমাৰ। এই তলত দিয়া চিহ্নবোৰ তোমালোকে ক'ৰবাত দেখা পালে এই চিহ্নবোৰে কি বুজায়, অতিকৈ মাৰাত্মক বেমাৰৰ কথা বুজায়। ফাইণ্ড দ্য নেমছ আৰু নামবোৰ উলিয়াব দিছে। অফ দ্য ডিজিজেছ অৰ্থাৎ বেমাৰবোৰৰ নামবোৰ উলিয়াব দিছে। এণ্ড ৰাইট দেম ইন দ্য বক্সেছ বিল'। প্ৰতিটো চিহ্নৰ তলত খালী বাকচ দিয়া আছে। ইয়াত তোমালোকৰ সুবিধাৰ কাৰণে মই এইখিনি বস্তু লিখি দিছোঁ। এইখিনি কথা প্ৰথমতে আমি পঢ়ি লওঁ বাকচৰ ভিতৰত, যে বিৱাৰ অফ এনিমেল বাইটছ দে মে কজ ৰেবিছ। বিৱাৰ মানে সাৱধান হ'বলৈ কৈছে, অফ এনিমেল বাইটছ তাৰমানে জন্তুৰ কামোৰাৰ পৰা তোমালোকক সাৱধান হ'ব কৈছে। আৰু দে মে কজ ৰেবিছ, আৰু যদি তোমালোকক কাৰোবাক জন্তুৱে কামোৰে তেনেহ'লে কি বেমাৰ হ'ব, তোমালোকৰ ৰেবিছ বেমাৰ হ'ব। কোনবোৰ জন্তুৱে ৰেবিছ বেমাৰ সৃষ্টি কৰিব পাৰে, ইয়াত তোমালোকৰ নিশ্চয় দেখা পাইছা দিছ ইজ এ ডগ, এইটো এটা কুকুৰ। ডগছৰ বাহিৰেও ফক্স, তাৰপিছত কেট, এইবোৰ জন্তুৱেও কামোৰে। এইবোৰ জন্তু নাইবা মাংকি, এনেবোৰ জন্তু কামুৰিলেও তোমালোকৰ ৰেবিছ বেমাৰ হ'ব পাৰে। অৰ্থাৎ ৰেবিছ মানে এক ধৰণৰ জলাতংক ৰোগ, যাক একেবাৰে মাৰাত্মক ৰোগ বুলি ক'ব পাৰোঁ। এই মানুহজনক যদি কোনোবা ৰেবিছ থকা জন্তুৱে কামোৰে, কোনোবা মানুহে যদি কোনো ৰেবিছ থকা জন্তুৱে কামোৰে, তেনেহ'লে এই মানুহজনৰ মৃত্যু হোৱাটো নিশ্চিত। তোমালোক এইখিনি কথা নিশ্চয় জানি ৰাখিবা। দেন ইয়াত তোমালোকে নিশ্চয় এইটো পিকচাৰত দেখা পাইছা যে মহ এটা আহি শৰীৰৰ ভৰিত কামুৰি আছে। সকলো মহ কামুৰিলে আমাৰ মেলেৰিয়া বেমাৰ নহয়, কিন্তু কিছুমান বিশেষ ধৰণৰ মহ আছে যাক আমি মাইকী এনফিলিছ মহ বুলি কওঁ।
আৰু ইংৰাজীত এই মহটোক কি বুলি কোৱা হয় ফিমেল এনফিলিছ মস্কিটো। ইয়াত যদিও তোমালোকৰ কিতাপত ফিমেল কথাটো নাই, কিন্তু ফিমেল কথাটো তোমালোকে জোৰাই দিব লাগিব। যোগ কৰি দিলে কথাটো বেছিকৈ স্পষ্ট হৈ পৰিব, তেতিয়া তোমালোকৰ ভিতৰৰ কথাখিনিও বুজি পাৰিবা। মতা এনফিলিছ মস্কিটো কামুৰিলে মেলেৰিয়া বেমাৰ নহ'ব, কিন্তু ইয়াত ফিমেল মস্কিটো হ'ব লাগিব, ফিমেল এনফিলিছ মস্কিটো। ইফ এ ফিমেল এনফিলিছ মস্কিটো বাইট টু এ মেন দেন হি অৰ শ্বি উইল ফলছ ইন মেলেৰিয়া। তেতিয়া তেওঁ বা তাই মেলেৰিয়া ৰোগত পৰিব। দ্য এনফিলিছ মস্কিটো ইজ এ কেৰিয়াৰ অফ মেলেৰিয়া। তাৰমানে ইয়াত কৈছে এনফিলিছ মস্কিটো কি মেলেৰিয়াৰ বাহক। তাৰমানে এই মেলেৰিয়াৰ যোনটো বীজাণু, মেলেৰিয়াৰ বীজাণুটোৱে কাৰ গাঁৱত থাকে, মহৰ গাঁৱত থাকে। আৰু এই মহটো যদি কাৰোবাক কামুৰে তেনেহ'লে সেই মানুহজনৰ কি হ'ব, মেলেৰিয়া বেমাৰ হ'ব। এতিয়া কিছুমান তোমালোকক সাৱধানতা অৱলম্বন কৰিব দিছে মেলেৰিয়া ৰোগৰ ৰক্ষা পাবৰ কাৰণে। যেনেকুৱা কিপ ফুড এণ্ড ৱাটাৰ কভাৰ্ড। কিপ ফুড তাৰমানে খাদ্যবস্তু ৰাখিব লাগে, এণ্ড ৱাটাৰ কভাৰ্ড আৰু খাদ্যবস্তু আৰু পানীবোৰ ঢাকনিৰে ঢাকি ৰাখিব লাগে। ইউজ ৰিপেলেণ্ট অৰ্থাৎ প্ৰতিৰোধক ব্যৱহাৰ কৰা, প্ৰতিৰোধক কিছুমান মেডিচিন, যেনেকুৱা আমি মহৰ কামোৰৰ পৰা কি ব্যৱহাৰ কৰোঁ, মস্কিটো নেট ব্যৱহাৰ কৰোঁ, যাক আমি মছাৰী বুলি কওঁ। মস্কিটো নেট, আঁঠুৱাৰ ভিতৰত যে থাকোঁ এইটো মস্কিটো নেট। এইবিলাক প্ৰতিৰোধক ব্যৱহাৰ কৰিব। DDT ছটিয়াব লাগে। তাৰপিছত ঘৰৰ চাৰিওফালে ব্লিচিং পাউডাৰ ছটিয়াব লাগে, যাৰ ফলত কি বিভিন্ন মহবিলাক মৰিব, তাৰ পৰা আমি ৰোগৰ পৰা কি পৰিত্ৰাণ পাব পাৰোঁ। আৰু কৈছে স্লিপ আণ্ডাৰ এ মস্কিটো নেট। মই যোনটো কথা অলপ আগত কৈয়ে দিলোঁ যে স্লিপ মানে শুই থকা, আণ্ডাৰ এ মস্কিটো নেট তাৰমানে আঁঠুৱাৰ তলত শুই থাকিব দিছে, মেলেৰিয়া ৰোগ হ'ব। এইখিনি বুজি পালা। MALARIA মেলেৰিয়া। মেলেৰিয়া বিভিন্ন ধৰণৰ থাকে, যেনেকুৱা PF আৰু PV। PFতে কি বুজায়, প্লাজমডিয়াম ফেলচিফেৰাম, আৰু PVতে প্লাজমডিয়াম ভাইভেক্স। এইখিনি তোমালোকৰ কাৰণে নালাগে, এইখিনি মেডিকেলৰ কথা। নিশ্চয় তোমালোকে এইখিনিলৈকে বুজি পাইছা। দেন ইয়াত কৈছে প্ৰিভেনশ্যন ইজ দ্য অনলি কিউৰ অফ এইডছ। তাৰমানে এই যে এইডছ তোমালোকে দেখা পাইছা, AIDS, এই এটা মাৰাত্মক ডিজিজ। প্ৰিভেনশ্যন তাৰমানে প্ৰতিৰোধেই হৈছে এইডছ বেমাৰৰ পৰা ৰক্ষা পাবৰ কাৰণে উপায়। গতিকে প্ৰিভেনশ্যন কথাটোৰ অৰ্থ হ'ল তুমি যি কাম কৰিলে তোমাৰ এইডছ বেমাৰ হ'ব, এইখিনি কামৰ পৰা তোমালোকক বিৰত থাকিব লাগিব। এনেকুৱা কাম কৰিব নালাগে, আৰু এনেকুৱা কাম কৰিলে এইডছ বেমাৰ হোৱাটো নিশ্চিত। এইখিনি তোমালোকে যেতিয়া ডাঙৰ হ'বা এইখিনি বস্তু তোমালোকে বুজি পাবা। তেনেহ'লে এইখিনি বুজি পালা। দেন এইখিনি তোমালোকে চোৱা, মিছলছ বা মিজিলছ ইজ এ ডেডলি ডিজিজ। মিছলছ বা মিজলছ এইটো এটা ডেডলি ডিজিজ। ডেডলি মানে অতিকৈ মাৰাত্মক বেমাৰ। ইট কেন লিড টু, আৰু কাৰোবাৰ যদি মিছলছ বা মিজিলছ বেমাৰ হয় তেনেহ'লে তাৰ লক্ষণস্বৰূপে যোগাত্মকভাৱে কি বেমাৰ হ'ব পাৰে, নিউমনিয়া হ'ব পাৰে, অৰ্থাৎ বেছিকৈ ঠাণ্ডা লাগিব, শৰীৰত সৰু সৰু ফোঁহা উঠিব, সকলো সময়ত জ্বৰ থাকিব। তাৰপিছত ডায়েৰিয়াও হ'ব পাৰে, যাৰ মানে ডায়েৰিয়া মানে আপোনাৰ শৌচ ৰোগ, অৰ্থাৎ ঘন ঘন কি লেট্ৰিনলৈ যাব, অৰ্থাৎ পটি কৰিবলৈ যাব। আদাৰ লাইফ থ্ৰেটেনিং কমপ্লিকেশ্যন, আন শৰীৰৰ বিভিন্ন জটিলতা দেখা দিব। কিহৰ ফলত, মিজলছ বা মিজিলছ বেমাৰৰ ফলত বিভিন্ন ধৰণৰ আৰু আন জটিলতাবোৰ তোমাৰ শৰীৰত দেখা দিব। নিশ্চয় তোমালোকে কথাখিনি বুজি পাইছা। আৰু মিজলছ বেমাৰটো এইটো এটা ডিজিজ। গতিকে বেমাৰটো কি হ'ব, বেমাৰটোৰ নাম হ'ব মিজলছ বা মিজিলছ, MEASLES। দেন তোমালোকে এইটো চোৱা যে ৰুবেলা ইজ কজ বাই এ ভাইৰাছ। এতিয়া ৰুবেলা বেমাৰটো কিহৰ জৰিয়তে হয়, এইটো এটা ভাইৰাছ বেমাৰ। অৰ্থাৎ ভাইৰাছ কাক বুলি কোৱা হয়, ভাইৰাছ তাৰমানে সংক্ৰামক ৰোগ। এজনৰ শৰীৰৰ পৰা আনজনলৈ বিয়পা ৰোগকে কি বুলি কোৱা হয়, ভাইৰাছ ডিজিজ বা সংক্ৰামক ৰোগ। এতিয়া ৰুবেলা কেনেকুৱা ধৰণৰ বেমাৰ, ৰুবেলা এক প্ৰকাৰ এই মিজিলছৰ নিচিনা বেমাৰ হয়, শৰীৰত সৰু সৰু ফোঁহা হয়। ৰুবেলা ইনফেকশ্যন ডিউৰিং প্ৰেগনেঞ্চি কেন লিড টু চিলড্ৰেন বৰ্ন উইথ কনজেনিটেল বাৰ্থ ডিফেক্টছ। এতিয়া কোনোবা মহিলাৰ যদি পেটত গৰ্ভ থাকে, পেটত যদি শিশু থাকে, আৰু এই গৰ্ভৱতী মহিলাজনী যদি শিশুটো প্ৰসৱ কৰে, অৰ্থাৎ শিশুটোৰ জন্ম হয়, জন্ম হোৱাৰ ফলত কি হ'ব, শিশুটোৰ বিভিন্ন ধৰণৰ কিছুমান জন্মগত সমস্যা দেখা দিব। যেনেকুৱা শিশুটোৰ ৰুবেলাৰ ফলত কি হ'ব পাৰে, ব্লাইণ্ডনেছ হ'ব পাৰে, অৰ্থাৎ চকু অন্ধ হ'ব পাৰে জন্মৰ পৰা, যাক জন্মান্ধ বুলি কোৱা হয়। তাৰপিছত ডিপনেছ হ'ব পাৰে, অৰ্থাৎ কাণেৰে একো শুনা নাপাব।
তাৰপিছত মেণ্টাল ৰিটাৰ্ডেশ্যন অৰ্থাৎ মানসিকভাৱে বিকাৰগ্ৰস্ত হ'ব এণ্ড কনজেনিটেল হাৰ্ট ডিফেক্টছ তাৰ মানে জন্মগত হৃদযন্ত্ৰৰ বেমাৰ হ'ব হৃদযন্ত্ৰৰ ডিফেক্ট ৰুবেলাৰ কাৰণে এইখিনি তোমাৰ সাইড ইফেক্ট হ'ব পাৰে বা তাৰ লগত ইয়াত সহযোগী বেমাৰবোৰ তোমাৰ হ'ব পাৰে গতিকে এইটো এটা কি সংক্ৰামক ৰোগ অৰ্থাৎ ৰুবেলা ইজ এ ভাইৰেল ডিজিজ নিশ্চয় কথাখিনি বুজি পাইছা দেন তোমালোকে এইখিনি বস্তু চাই ল'বা যে ওপৰত যে দেখা পালা এইডছৰ ফুল ফৰ্মটো কি আছিল একুৱাৰ ইমিউনো ডেফিচিয়েঞ্চি চিণ্ড্ৰম তাৰপিছত এইডছ বেমাৰটো কোনটো ভাইৰাছৰ ফলত হয় এইটো হয় তোমালোকৰ HIV হিপ তাৰমানে হিউমেন ইমিউনো ভাইৰাছৰ ফলত এই এইডছ বেমাৰটো হয় নিশ্চয় তোমালোকে কথাখিনি বুজি পাইছা তোমালোকৰ ক্লাছ 8ৰ কাৰণে ইমান ডিটেইলছ নালাগে যদিও মই অলপ কৈয়ে দিছোঁ এইখিনিৰ জৰিয়তে তোমালোকে নিশ্চয় কথাখিনি বুজি পাইছা তো কোনে ৰেবিজ বেমাৰৰ মেডিচিন বা ভেকচিন কোনে আৱিষ্কাৰ কৰিছিল এইটো তোমালোকৰ এক কথাত এনসাৰ দিবা লুইস পেস্তুৰ নামৰ বিজ্ঞানীজনে ৰেবিজ নামৰ বেমাৰটোৰ ভেকচিন উলিয়াইছিল নিশ্চয় কথাখিনি বুজি পাইছা আমি এতিয়া লাহে লাহে মূল পাঠটোৰ পিনে গতি কৰিম এইখিনি তোমালোকে চোৱা যে লেটস ৰিড এবাউট লুইস পেস্তুৰ বলা আমি এতিয়া লুইস পেস্তুৰৰ বিষয়ে পঢ়ো এতিয়া তোমালোকে চোৱা মূল পাঠটোৰ কথাখিনি আমি এতিয়া পঢ়িম ওৱান ডে এ বয় কল্ড লুইস পেস্তুৰ ৱাজ প্লেয়িং উইথ হিজ ফ্ৰেণ্ডছ ইন এবইজ এ স্মল টাউন ইন ফ্ৰান্স এইখিনিৰ তোমালোকৰ অসমীয়া মানেখিনি হ'ব এদিনাখন লুই পেস্তুৰ নামৰ এজন ল'ৰাই ফ্ৰান্সৰ এখন সৰু চহৰ এবইছত তেওঁৰ লগৰীয়াৰ সৈতে খেলি আছিল ছাডেনলি হি শ' এ মেন ৰানিং টাৱাৰ্ডছ হিম হঠাৎ ছাডেনলি মানে হ'ল হঠাৎ হি শ' তাৰমানে লুই পেস্তুৰে দেখিছিল এ মেন এটা মানুহ ৰানিং দৌৰি আহিছিল টাৱাৰ্ডছ হিম তেওঁৰ ফালে কোনোবা এটা মানুহ লুই পেস্তুৰৰ ফালে দৌৰি আহিছিল এইটো দেখা পাইছিল ছাডেনলি মানে হঠাৎ দ্য মেন ৱাজ ভেৰি ফ্ৰাইটেন আৰু যিজন মানুহ দৌৰি আহিছিল লুই পেস্তুৰৰ পিনে সেই মানুহজন কি আছিল ৱাজ ভেৰি ফ্ৰাইটেণ্ড তাৰমানে অতিকৈ ভয় খাইছিল হোৱাট ইজ দ্য মেটাৰ বিষয়টো কি লুইছ আস্কড হিম লুইজে এই মানুহজনক সুধিছিল হোৱাট ইজ দ্য মেটাৰ ঘটনাটো কি ছামৱান হেজ বিন বিটেন বাই এ মেট ওল্ফ ফ্ৰম দ্য মাউণ্টেইন যে ছামৱান কাৰোবাক হেজ বিন বিটেন কামোৰা হৈছিল বাই এ মেট ওল্ফ এটা পাগলা কুকুৰনিচিয়া বাঘৰ দ্বাৰা ফ্ৰম দ্য মাউণ্টেইন তাৰমানে পৰ্বতৰ পৰা অহা এটা পাগলা কুকুৰনিচিয়া বাঘে কাৰোবাক কামুৰিছিল নিশ্চয় এইখিনিলৈকে বুজি পাইছা স্কেয়াৰ্ড মানে হ'ল আতংকিত হোৱা দ্য লুইছ ৱাজ স্কেয়াৰ্ড লুইছে আতংকিত হৈছিল বিকজ হি আণ্ডাৰষ্টুড কাৰণ লুইছ জানিছিল হি আণ্ডাৰষ্টুড মানে লুই পেস্তুৰে জানিছিল ডেট দ্য মেট ওল্ফ ৱাজ ছাফাৰিং ফ্ৰম ৰেবিজ ডেট মানে যে দ্য মেট মানে পাগলা ওল্ফ মানে কুকুৰনিচিয়া বাঘটোৱে ৱাজ ছাফাৰিং ভুগি আছিল ফ্ৰম ৰেবিজ তাৰমানে ৰেবিজ ৰোগত ভুগি আছিল এনে কুকুৰে কামুৰিলে তোমাৰ ৰেবিজ ৰোগ নহ'ব যদি কুকুৰটোৰ শৰীৰত ৰেবিজ ভাইৰাছ থাকে তেনেহ'লে তোমাক যদি এই কুকুৰটোৱে কামুৰে তেনেহ'লে তোমাৰ ৰেবিজ বেমাৰ হ'ব নিশ্চয় এইখিনি কথা বুজি পাইছা নেক্সট পেৰাগ্ৰাফত কৈছে ৰেবিজ ইজ এ ভাইৰেল ডিজিজ তাৰমানে ৰেবিজ এটা ভাইৰেল ডিজিজ ভাইৰেল কাক বুলি কোৱা হয় যোনটো ৰোগ এটা মানুহৰ পৰা বেলেগ মানুহৰ শৰীৰত প্ৰৱেশ কৰে এইটো ৰোগকে সংক্ৰমণ বা ভাইৰেল ডিজিজ বুলি কোৱা হয় নিশ্চয় কথাখিনি বুজি পাইছা ডেট কজেছ আৰু যোনটোৱে কাৰণ হয় ইনফ্লেমেশ্যন অফ দ্য ব্ৰেইন ইন হিউমেনছ এণ্ড আদাৰ মেমেলছ আৰু ৰেবিজ বেমাৰ যদি কাৰোবাৰ হয় ডেট কজেছ আৰু এইটো কি কাৰণ দেখুৱায় ইনফ্লেমেশ্যন অফ দ্য ব্ৰেইন মগজুৰ খুব জ্বলন হয় জ্বালা পোৰা কৰে ইন হিউমেনছ মানুহৰ এণ্ড আদাৰ মেমেলছ আৰু আন স্তন্যপায়ী প্ৰাণী এতিয়া কথা হ'ল হোৱাট ইজ কল মামেলছ কাক বুলি কোৱা হয় মানে যোনবিলাক প্ৰাণীয়ে পোৱালীক স্তন পান কৰায় গাখীৰ পান কৰায় মাকৰ গাখীৰ পান কৰায় তেনেকুৱা প্ৰাণীবোৰকে স্তন্যপায়ী প্ৰাণী বুলি কোৱা হয় নিশ্চয় কথাখিনি বুজি পাইছা দেন নেক্সটত কৈছে এনিমেলছ উইথ ৰেবিজ গ' মেট এণ্ড ডাই যে এনিমেলছ উইথ ৰেবিজ তাৰমানে কোনোবা এনিমেলছৰ অৰ্থাৎ জন্তুৰ যদি ৰেবিজ হয় যে এনিমেলছ উইথ ৰেবিজ হোৱা জন্তু গ' মেট তাৰমানে পাগলা হ'ব পাগল হ'ব এণ্ড ডাই এণ্ড মৰিব হিউমেন বিংছ গেট দ্য ভাইৰাছ হুৱেন দে আৰ বিটেন অৰ স্ক্ৰেচ বাই এনিমেলছ উইথ ৰেবিজ হিউমেন বিংছ তাৰমানে মানৱ যোনবিলাক জাতি আছে মানুহক যদি গেট দ্য ভাইৰাছ মানুহৰ শৰীৰত কেনেকৈ ভাইৰাছটো আহিব গেট দ্য মানুহৰ শৰীৰত
ভাইৰাছটো সোমাব হোৱেন দে আৰ বিটেন, যেতিয়া পাগলা কুকুৰবোৰ বা পাগলা জন্তুবোৰে বিটেন মানুহক কামুৰিব, অৰ স্ক্ৰেচড বাই এনিমেলছ উইথ ৰেবিজ। আৰু স্ক্ৰেচড মানে আচৰ মাৰা, তাৰমানে যেনেকুৱা বান্দৰৰ ওচৰত যাবা আগ ভৰি দুটাৰে এনেকৈ আচৰ মাৰে, এইটোক আচৰ বুলি কয়, বা খামুচি মাৰি ধৰে যে এনেকুৱা খামুচা খামুচি কৰে। নিশ্চয় কথাখিনি বুজি পাইছা। যদি ৰেবিজ থকা জন্তুৱে মানুহক আচৰ মাৰে বা কামুৰে তেনেহ'লে সেই মানুহজনৰ কি হ'ব, ৰেবিজ বেমাৰ হ'ব। আৰু ৰেবিজ বেমাৰ হ'লে তেতিয়া আৰু ৰক্ষা নাই, এই মানুহজন মৰিবই লাগিব নিশ্চিত। তাৰপিছত কৈছে দ্য মেন হু ৱাজ বিটেন বাই দ্য মেড ওল্ফ উইল গেট দ্য ডিজিজ এণ্ড ডাই। লুইচ থট, এইখিনি সময়ত লুইছে ভাবি আছে দ্য মেন হু ৱাজ বিটেন, এই মানুহজন যিজনক কামুৰিছে বাই দ্য মেড ওল্ফ, পাগল কুকুৰনিচিয়া বাঘটোৰ জৰিয়তে উইল গেট দ্য ডিজিজ, এই বেমাৰটো পাব। কোনটো বেমাৰ? তোমালোকৰ যোনটো ৰেবিজ ডিজিজ আছে, ৰেবিজ বেমাৰ হ'ব, এণ্ড ডাই আৰু মৰিব, ডাই মানে মৰা। থট লুইচ, লুইছে এইখিনি কথা ভাবিছিল। দ্য ইনচিডেণ্ট ডিষ্টাৰ্ব হিম, এই ঘটনাটোৱে, এই গোটেইখিনি পৰিঘটনাটোৱে কি কৰিছিল, লুই পেষ্টুৰক ডিষ্টাৰ্ব কৰি আছিল, আমনি কৰি আছিল। হু নিউ ডেট, এতিয়া এইটো কথা লেখকে কৈছে দ্য ৰাইটাৰ ছেড, যে হু নিউ, কোনে জানিছিল, ডেট যে ওৱান ডে, এদিনাখন হি উড বি দ্য ওৱান টু ফাইণ্ড এ কিউৰ ফৰ দ্য ডেডলি ডিজিজ। হু নিউ, কোনে জানিছিল, ডেট যে ওৱান ডে, এদিনাখন হি উড বি দ্য ওৱান টু ফাইণ্ড এ কিউৰ ফৰ দ্য ডেডলি ডিজিজ, এই ৰেবিজ নামৰ ডেডলি ডিজিজটোৰ আৰোগ্য বিধি, কিউৰ মানে যোনটো ভাল কৰা, বেমাৰ ভাল কৰিব পৰা ঔষধ ওলাব, এই কথা পৃথিৱীৰ কোনেও জনা নাছিল। সেইখিনি কথা লেখকে আক্ষেপ কৰি কৈছে, লেখকে নিজৰ মনৰ পৰা কৈছে। আৰু ইয়াত কাৰ কাহিনীৰ কথা কৈ আছে, লুইচ পেষ্টুৰে কেনেকৈ তোমাৰ ৰেবিজ বেমাৰৰ যোনটো মেডিচিন বা ঔষধ উলিয়াইছে বা ভেকচিন উলিয়াইছে বা বেজী উলিয়াইছে, এইখিনিৰ কথা কৈ আছে। যে মেনি ইয়াৰ্ছ লেটাৰ, এই লুইচ পেষ্টুৰে কি কৰিছিল, বহুত বছৰ পিছত, হোৱাইল এক্সপেৰিমেণ্টিং অন ৰেবিডছ, তাৰমানে ৰেবিড নামৰ জন্তুৰ ওপৰত কি কৰি আছিল, এক্সপেৰিমেণ্টিং, পৰীক্ষা নিৰীক্ষা কৰি আছিল। পেষ্টুৰ ফাউণ্ড দ্য ডেডলি ভাইৰাছ, এই পৰীক্ষা নিৰীক্ষা কৰি থকাৰ সময়ত পেষ্টুৰে পাইছিল দ্য ডেডলি ভাইৰাছ, এই মাৰাত্মক ভাইৰাছটো, ডেট কজেছ ৰেবিজ, আৰু যোনটো ভাইৰাছে মানুহক বা জন্তুক কি কৰে, ৰেবিজ ৰোগত আক্ৰান্ত কৰে। ইন হিজ এক্সপেৰিমেণ্ট, তেওঁৰ পৰীক্ষাত, হি ট্ৰিটেড দ্য এইলিং ৰেবিডছ, আৰু তেওঁ ট্ৰিট কৰা মানে চিকিৎসা কৰিছিল দ্য এইলিং ৰেবিডছ মানে বেমাৰগ্ৰস্ত শহাপহুক, বা ইনজেক্টিং দেম, ইহঁতৰ শৰীৰত, তাৰমানে ৰেবিডৰ শৰীৰত ইনজেক্ট কৰিছিল, ভৰাই দিছিল, সুমিয়াই দিছিল, উইথ দ্য ছেম ভাইৰাছ, এই একে ভাইৰাছ অৰ্থাৎ ৰেবিজ ভাইৰাছে সুমিয়াই দিছিল, এণ্ড ছাকচিডেড ইন কিউৰিং দেম, তাৰমানে ৰেবিডবোৰক কি কৰিছিল, ৰেবিডবোৰে আৰোগ্য লাভ কৰিছিল, কিহৰ জৰিয়তে, ছেম ভাইৰাছ হুৱেন ইনজেক্টেড ইনটু দ্য বডি অফ ৰেবিডছ, ইফ অনলি আই হেড, এতিয়া লুই পেষ্টৰে ভাবি আছে, ইফ অনলি আই হেড এ চান্স, মই যদি কেতিয়াবা এটা চান্স পাওঁ, সুযোগ পাওঁ, টু ট্ৰাই ইট, এইটো চেষ্টা কৰিবলৈ, ট্ৰাই ইট আউট অন হিউমেন বিংছ, মানৱ জাতিৰ ওপৰত পৰীক্ষা কৰিবলৈ সুযোগ পাওঁ। হি থট, তেওঁ ভাবিছিল, তাৰমানে লুই পেষ্টৰে ভাবি আছে, দ্য চান্স কেম চুন, আৰু এইটো চান্স সোনকালে আহিছিল। কেনেকৈ আহিছিল তাৰ জীৱনত চান্সখন, যে ৰেবিজ বেমাৰ ভাল কেনেকৈ কৰিলে, ইয়াত এতিয়া এইখিনি কথা তোমালোকে বুজি পাবা। তলৰ কথাখিনি চোৱা, যে অন জুলাই 6, 1885, জুলাই মাহৰ 6 তাৰিখ 1885 চনত, এ বয় ৱাজ ৰিটাৰ্ণিং ফ্ৰম স্কুল, এজন ল'ৰাই স্কুলৰ পৰা উভতি অহাৰ সময়ত, হুৱেন হি ৱাজ বিটেন বাই এ মেড ডগ, তোমালোকে যেনেকুৱা স্কুলৰ পৰা ছুটি হোৱাৰ লগে লগে ঘৰত যোৱা, ঠিক তেনেকুৱাকৈ 1985 চনৰ 6 জুলাইৰ এটা কথা কৈছে ইয়াত, এজন ল'ৰাই স্কুলৰ পৰা ঘৰলৈ উভতি যোৱাৰ সময়ত, এই ল'ৰাটোক এটা কুকুৰে কামুৰিছিল, পাগল কুকুৰ, মেট মানে হ'ল পাগল, ডগ মানে কুকুৰ। তেতিয়া এই ল'ৰাটোৰ, তাৰমানে হিজ মাদাৰ, এই পাগল কুকুৰে কামোৰা ল'ৰাটোৰ মাক, হিজ মাদাৰ মানে এই ল'ৰাটোৰ মাক, কেম টু পেষ্টুৰ ক্ৰাইং, পেষ্টুৰৰ ওচৰলৈ কান্দি কান্দি আহিছিল, কেন ইউ ছেভ মাই চন ছাৰ, হে মহাশয়
আপুনি মোৰ ল'ৰাটোক ৰক্ষা কৰিব পাৰিবনে, বচাব পাৰিবনে? উড ইউ প্লিজ ছেভ হিম? আপুনি যদি মোৰ ল'ৰাক বা তাক আপুনি ৰক্ষা কৰিব পাৰে, বচাব পাৰে, আই এম ৰেডি টু গিভ ইউ এভৰিথিং আই হেভ। মোৰ যিমানবোৰ ধন সম্পদ আছে, মোৰ যি আছে সংসাৰত গোটেইখিনি আপোনাক মই উচৰ্গা কৰি দিম, যে আপুনি কেৱল মোৰ ল'ৰাটোক জীৱনদান দিয়ক, ৰক্ষা কৰক। কিয়নো মোৰ ল'ৰাটোক কুকুৰে কামুৰিছে। কুকুৰে কামুৰিলে মই জনামতে এই মাকে কৈ আছে যে মনে মনে ভাবি আছে বা কৈ আছে যে কুকুৰে কামুৰিলে মানুহৰ মৃত্যু এদিন নিশ্চিত। গতিকে মহাশয় লুই পেষ্টৰে কৈ আছে, মহাশয় আপুনি মোৰ ল'ৰাটোক জীয়াই ৰাখক বা বচাওক। কিহৰ পৰা? এই ডেডলি ভাইৰাছ যোনটো আছে, ৰেবিজ ভাইৰাছ, ইয়াৰ পৰা বচাওক। নিশ্চয় এইখিনিলৈকে বুজি পাইছা তোমালোকে। দেন ইয়াত কৈছে ডণ্ট ৱৰি, চিন্তা নকৰিব, লুইচ ছেড, লুইজে কৈছিল। কনচলিং দ্য বয়েজ মাদাৰ, লুইচ ছেড কনচলিং দ্য বয়েজ মাদাৰ, এই ল'ৰাজনৰ মাকক সান্তনা দি কৈছিল যে আপুনি চিন্তা কৰিব নালাগে, আই উইল ডু হোৱাট এভাৰ আই কেন, মই যি পাৰোঁ তাকে কৰিম। আই উইল ডু হোৱাট এভাৰ আই কেন, মই যিখিনি কৰিব পাৰোঁ মই কৰিম, মোৰ তৰফৰ পৰা 100% চেষ্টা কৰিম, আপুনি চিন্তা কৰিব নালাগে। এইখিনি কথা লুই পেষ্টৰে এই ল'ৰাজনৰ মাকক কৈছিল। দেন কৈছে মে বি ইট উইল বেনিফিট দ্য এণ্টায়াৰ হিউমেন ৰেচ ইন দ্য ফিউচাৰ হি থট। এইখিনি কথা কোৱাৰ পিছত মে বি ইট উইল বেনিফিট, হ'ব পাৰে এইটো উপকাৰী, দ্য এণ্টায়াৰ হিউমেন ৰেচ, এই বিশ্বৰ সমগ্ৰ মানৱ জাতি, ইন দ্য ফিউচাৰ ভৱিষ্যতত, হি থট মনে মনে ভাবিছিল, যদি এই ল'ৰাটোক কেনেবাকৈ ৰেবিজ বেমাৰৰ পৰা ৰক্ষা পৰে বা ৰক্ষা কৰিব পাৰোঁ, তেনেহ'লে পৃথিৱীৰ সুমংগল হ'ব, উপকাৰ হ'ব, যে সমগ্ৰ পৃথিৱীৰ মানুহে এইটো বেমাৰ হ'লে এই বেমাৰৰ পৰা ভৱিষ্যতে কি পাব? পৰিত্ৰাণ পাব। নিশ্চয় কথাখিনি বুজি পাইছা। দেন কৈছে পেষ্টুৰ ৱাজ নট চিয়'ৰ ইফ হিজ মেথড উড ৱাৰ্ক অন হিউমেন বিংছ। আৰু এইবোৰ কথা ভাবি থাকি পেষ্টুৰ ৱাজ নট চিয়'ৰ, পেষ্টুৰে চিয়'ৰ নাছিল, 100% চিয়'ৰ নাছিল যে ইফ হিজ মেথড উড ৱাৰ্ক অন হিউমেন বিংছ, যে মানৱ শৰীৰত এইখিনি প্ৰয়োগ, এইখিনি পৰীক্ষা, এইখিনি মেডিচিন, এইখিনি বেজি কাম কৰিবনে নাই, এই বিষয়ে কোনো নিশ্চিত নাছিল। তাৰ পাছত কৈছে য়েট হি মেড আপ হিজ মাইণ্ড টু টেক দ্য ৰিস্ক, তথাপি য়েট মানে হ'ল তথাপি, হি মেড আপ হিজ মাইণ্ড, তেতিয়া লুই পেষ্টৰে নিজৰ মনক কি কৰিছে? টু টেক দ্য ৰিস্ক, এই ৰিস্কটো, এই বিপদটো ল'বলৈ নিজৰ মাইণ্ডটোক ছেট কৰি লৈছে, নিজৰ মনতে ভাবি লৈছে ঠিক আছে মই ৰিস্ক ল'ম, মই ৰেবিজৰ যোনটো ভাইৰাছ আছে এইটো ভাইৰাছ মই ইনজেক্ট কৰিম। কাৰ ওপৰত? এই ল'ৰাটো, যোনটো ল'ৰাক কুকুৰে কামুৰিছে। দেন কৈছে হি ইনজেক্টেড দ্য বয়, আৰু তেতিয়া ইনজেক্ট কৰিছিল, সোমাই দিছিল, দ্য বয় মানে ল'ৰাটোলৈ, উইথ দ্য ভাইৰাছ, ভাইৰাছৰ সৈতে, এণ্ড কিপড হিম আণ্ডাৰ ৱাচ। ইয়াত ৱাচ মানে তোমালোকৰ ঘূৰি নহ'ব, আণ্ডাৰ ৱাচ মানে পৰ্যবেক্ষণত ৰাখিছিল। ইনজেক্টৰ তাৰ মানে ভাইৰাছ সোমাই দিখিনি, ভাইৰাছৰ ইনজেকশ্যন সোমাই দি ল'ৰাটোক পৰ্যবেক্ষণত ৰাখিছিল, তাৰমানে চকুৰ সন্মুখত ৰাখিছিল, সদায় পৰ্যবেক্ষণ কৰিছিল, সদায় চোৱা চিতা কৰিছিল যে কি লক্ষণ, কি পৰিৱৰ্তন দেখা যায়। টু হিজ প্লিচেণ্ট ছাৰপ্ৰাইজ, প্লিচেণ্ট মানে হ'ল মনোৰম সুন্দৰ, আৰু ছাৰপ্ৰাইজ মানে হ'ল বিস্মৃত, আশ্চৰ্যকৰ। টু হিজ প্লিচেণ্ট ছাৰপ্ৰাইজ, তাৰ মনোৰম বিস্মিত আশ্চৰ্যকৰ যোনটো তোমাৰ ছাৰপ্ৰাইজ আছিল, এটা বিস্মিত মনোভাৱ আছিল, বিস্ময় যিটো বিস্মিত মনোৰম বস্তু আছিল। দ্য বয় ৰিছপণ্ডেড টু পেষ্টুৰ ট্ৰিটমেণ্ট, এই ল'ৰাটোৱে, দ্য বয় মানে ল'ৰাজন, ৰিছপণ্ডেড মানে প্ৰত্যুত্তৰ দিছিল, সঁহাৰি জনাইছিল, উত্তৰ দিছিল টু পেষ্টুৰ ট্ৰিটমেণ্ট, পেষ্টুৰৰ চিকিৎসালৈ কি কৰিছিল? লাহে লাহে এই ল'ৰাজন তাৰমানে ভাল হৈ আহিছিল। এইখিনি কথা কোনে এইখিনি বস্তু কোনে পৰ্যবেক্ষণ কৰি আছিল? লুই পেষ্টৰে পৰ্যবেক্ষণ কৰি আছিল। দিছ নিউ মেথড, এই নতুন পদ্ধতিটোৱে অফ ট্ৰিটমেণ্ট মানে চিকিৎসাৰ অফ ৰেবিজ, আৰু এই ৰেবিজৰ নতুন চিকিৎসা পদ্ধতিটোৱে মেড পেষ্টুৰক বনাইছিল ফেমাছ, বিখ্যাত, অল অভাৰ দ্য ৱৰ্ল্ড, পৃথিৱীৰ সমগ্ৰ বিশ্বতে এই ৰেবিজ ভেকচিনৰ আৱিষ্কাৰে সমগ্ৰ বিশ্বতে
পেস্তুৰক কি কৰিছিল ফেমাছ কৰি তুলিছিল বিখ্যাত কৰি তুলিছিল জনাজাত কৰি তুলিছিল নিশ্চয় কথাখিনি বুজি পাইছা দেন মৰমৰ ছাত্ৰ ছাত্ৰীসকল প্ৰায় শেষৰ প্ৰাগৰাবত আমি আহি গৈছোঁ ইন 1838 1888 চনত দ্য ফ্ৰান্স গভৰ্ণমেণ্ট ফাউণ্ডেড দ্য পেস্তুৰ ইনষ্টিটিউট ইন পেৰিছ ফ্ৰান্সৰ গভৰ্ণমেণ্ট অৰ্থাৎ ফ্ৰান্স যে দেশৰ যোনটো গভৰ্ণমেণ্ট আছে চৰকাৰ আছে ফাউণ্ডেড প্ৰতিষ্ঠা কৰিছিল দ্য পেস্তুৰ ইনষ্টিটিউট ইন পেৰিছ তাৰমানে পেস্তুৰ ইনষ্টিটিউশ্যন পেস্তুৰ প্ৰতিষ্ঠান নামৰ ইন পেৰিছ তাৰমানে ফ্ৰান্সৰ ৰাজধানী পেৰিছ ফ্ৰান্সৰ ৰাজধানী পেৰিছত ফ্ৰান্স চৰকাৰে 1888 চনত এটা পেস্তুৰ প্ৰতিষ্ঠান নামৰ এটা কি উঠাইছিল অনুষ্ঠান উঠাইছিল ফাউণ্ডেড প্ৰতিস্থাপন কৰিছিল তাৰমানে এইটো প্ৰতিষ্ঠানত কি কৰে তোমালোকে এতিয়া চোৱা দিছ ইনষ্টিটিউট এইটো প্ৰতিষ্ঠান ইজ ডেডিকেটেড উৎসৰ্গা কৰি দিয়া হৈছিল টু দ্য ষ্টাডি অধ্যয়নৰ বাবে অফ বায়'লজি জীৱবিজ্ঞান মাইক্ৰ' অৰ্গানিজম তাৰমানে ৰোগ বীজাণু ডিজিজ বেমাৰ এণ্ড ভেকচিনছ তাৰমানে যোনটো ভেকচিন টিকা লুইচ পেস্তুৰ ডাইট ইন 1895 আৰু অৱশেষত লুইচ পেস্তুৰ নামৰ বিজ্ঞানীজনে 1895 চনত মৃত্যুবৰণ কৰে ক'ত মৃত্যুবৰণ কৰে পেৰিছত মৃত্যুবৰণ কৰে যিহেতু লুইচ পেস্তুৰৰ জন্ম হৈছিল ফ্ৰান্সত গতিকে ফ্ৰান্সতে মৃত্যুবৰণ কৰিছে চ' মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনিয়ে আছিল তোমালোকৰ লুইচ পেস্তুৰ নামৰ লেচন নাম্বাৰ 5 পাৰ্টিৰ মূল বিষয়বস্তুখিনি নিশ্চয় তোমালোকে মই আশা কৰোঁ বুজি পাইছা ইয়াৰ পিছৰ ভিডিঅ'টোত মই বাকী প্ৰশ্নবোৰ আলোচনা কৰিবলৈ যত্ন কৰিম চ' মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো এইখিনিয়ে ভিডিঅ'খন ভাল পালে লাইক কৰিবা ছাবস্ক্ৰাইব কৰিবা আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবা শেষত তোমালোকক সকলোকে ধন্যবাদ দি আজিৰ ভিডিঅ'টো সামৰিছোঁ থেংক ইউ ফৰ ৱাচিং